হিষ্টৰিকেল দিন আজি এইটো যে মঙলদৈ সিট হিচাপে 75 ইয়াৰ্ছ এইটো থাকিলে আৰু দৰং ওদালগুৰি হোৱাৰ সময়ত কিছু নতুন অঞ্চল ইয়াত সোমাইছে কিছু নতুন ভোটাৰ ইয়াত ভোট দিছে প্ৰত্যেকবাৰে দিয়াৰ নিচিনাকৈ সেই হিচাপে ময়ো হিষ্ট্ৰী ক্ৰিয়েট কৰিছোঁ ভোটাৰ হিচাপে কেণ্ডিডেট হিচাপে হিষ্ট্ৰী ক্ৰিয়েট কৰিছোঁ দৰং ওদালগুৰিত ময়ো এগৰাকী প্ৰাৰ্থী হ'বলৈ সুযোগ পালোঁ আপোনাৰ বাবে কি প্ৰত্যাহ্বান হ'ব বুলি ভাবিছে নাই নিৰ্বাচনততো প্ৰত্যাহ্বান থাকে 20 বছৰ থকা ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি 4টা টাৰ্ম তেওঁলোকে আছে তেওঁলোক নিশ্চয় প্ৰতিদ্বন্দ্বী আমাৰ কিন্তু এইবাৰ তেওঁলোক প্ৰতিদ্বন্দ্বীহে শক্তিশালী প্ৰতিদ্বন্দ্বী নহয় তেওঁলোক যথেষ্ট দুৰ্বল হৈছে 1,20,000 ডিফাৰেঞ্চ ভোট পোৱা নলবাৰী সিটটো তেওঁলোকে কাটি দিছে আৰু আমি প্ৰায় 2.5 লাখ ভোট দিছিলোঁ BPF আমি তেওঁলোকৰ লগত নাই আজিৰ দিনটোত ভাৰতীয় জনতা পাৰ্টিৰ শক্তি বহুত কম নলবাৰী সমষ্টিটো কাটি যোৱাটো এটা তেওঁলোকৰ দুৰ্বলতা দুৰ্বলতা ঠিক নহয় তেওঁলোকে বৰপেটা সিটটো হিন্দু মেজৰিটি কৰিবলৈ গৈছিলে আৰু আমাৰ এই দৰং ওদালগুৰি হিন্দু মেজৰিটি আপোনালোকে অসমৰ মানুহে সবে জানে যে হিন্দু মুছলমানটো তেওঁলোকৰ এটা মেইন থিম হিচাপে তেওঁলোকে লৈছে গতিকে মই যদি সেইটো ভাবোঁ তেতিয়াহ'লে তেওঁলোকে হিন্দু মুছলমান কৰিবলৈ গৈ বৰপেটাত সদায় ধৰ্মীয় সংখ্যালঘু মানুহৰ প্ৰতিপত্তিটো বেছি আছিল যাৰ কাৰণে দৰঙৰ নিচিনা সিট এটা কাৰি তালৈ লৈ গৈছে তেওঁলোকে হিন্দুসকলকো সমান প্ৰতিদ্বন্দ্বিতাত নমাইছে ফণীভূষণ চৌধুৰীক তেনেকুৱা এটা লক্ষ্য উদ্দেশ্য তেওঁলোকৰ আগৰ পৰাই আছে আমাৰ ইয়াতো চেষ্টা চলাইছিল কিন্তু দুৰ্ভাগ্যৰ কথা BTCত কোনোদিনে হিন্দু মুছলমান ৰাজনীতি নচলে 11.5 লাখ ভোটাৰত যেতিয়া হিন্দু মুছলিম নচলে তেওঁলোক হলঠেকত পৰিছে সেইকাৰণে কি ক'ব UPPLক ৰাইজে এতিয়াও গ্ৰহণ কৰি আছে না UPPL দলটো এই মুহূৰ্তত তেওঁলোকৰ ইয়াত প্ৰাৰ্থী নাই আমাৰ দৰং ওদালগুৰিত নাই কাৰণে মই এই মুহূৰ্তত UPPLৰ যিসকল ভোটাৰ তেওঁলোকৰ প্ৰতি মই আহ্বান জনাম যে আপোনালোক BTC অঞ্চলৰ ডেভেলপমেণ্টৰ কথা চিন্তা কৰা মানুহ আপোনালোকৰ বিষয়সমূহ কোনোবাই পাৰ্লিয়ামেণ্টত উঠাওক তেনেকৈ চিন্তা কৰা মানুহ মই BTC আৰু নান BTC দুইটা অঞ্চলৰ যিবিলাক বিষয় সেইবিলাক মই সম্পূৰ্ণ জ্ঞাত গতিকে UPPLৰ যিসকল ভোটাৰ আছে আপোনালোকেও আপোনালোকৰ ভোটটো কোনেও যেহেতু নেদেখে এইটো সিক্ৰেট বেলট আপোনালোকে নাঙলৰ ছবিত ভোট দিব লাগে এই কাৰণে আপোনালোকৰ অঞ্চলৰ এগৰাকী প্ৰথমবাৰৰ বাবে জিকাৰ সম্ভাৱনা থকা প্ৰাৰ্থী দলটোৱে দিছে আৰু সেই সুযোগটো UPPL ল'ব লাগে সেইকাৰণে UPPLৰ বহু সৰু ডাঙৰ লিডাৰে মোক কৈছে যে আপুনি UPPLক গালি নাপাৰিব আমি UPPLত থাকি আপোনাক ভোট দিম তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এবাৰ যেহেতু AIUDFে আপোনালোকক মুকলিকৈ সমৰ্থন কৰিছে তাৰ বাবে আপুনি এডভান্টেজত আছে নেকি ডেফিনেটলি এডভান্টেজত আছোঁ কাৰণ আমি 8.5 লাখ ভোট পুল হ'ব 11 লাখৰ ইয়াত তাৰে আমি 5 লাখ পালেও আমি জিকিব নোৱাৰোঁ 6.5 লাখ 7 লাখ ভোট লাগিব AIUDFৰ নিজা ভোট 3 লাখ আছে গোটেই জিলাখনতে মঙলদৈতো কিছু আছে সেই ফালৰ পৰা মই ভাবোঁ যে AIUDFৰ ভোটখিনিয়ে আমাৰ BTCৰ ভোট AIUDFৰ ভোটে অন্যান্য ভোটাৰসকলক আমাৰ দললৈ আহিবৰ কাৰণে উৎসাহিত কৰিছে বিজেপিয়ে যিসমূহ আঁচনি কৰিছে তেওঁলোকে এবাৰ কৈছে যে সংখ্যালঘু ভোট তেওঁলোকৰ পক্ষত আছে এইটো ক্ৰিয়া কৰিব নে কিবা মই ক্ৰিয়া কৰিব বুলি মই নাভাবোঁ এখন আঁচনিৰ বিপৰীতে 10টা বেয়া গালি দিয়ে সংখ্যালঘুসকলক দাড়ি টুপি লুঙিৰ ভোট নালাগে আমাক কেতিয়াবা তেনেকৈ কয় আৰু কেতিয়াবা বৰ অবাইচ মাত মাতি সংখ্যালঘুসকলক তেওঁলোকে গোটেই সংখ্যালঘু মানুহকে অপমানিত কৰিছে আৰু যিসকল সংখ্যালঘুৰ অলপমানো তেওঁলোকৰ যদি তেনেকুৱা ভাৱাবেগ আছে মই ভাবোঁ তেওঁলোকে ভোট দিব বুলি মই নাভাবোঁ ভাৰতীয় জনতা পাৰ্টি কংগ্ৰেছ ফেক্টৰ নহয় কংগ্ৰেছ তৃতীয় হ'ব তেওঁলোকেও ভোট নোপোৱা নহয় তেওঁলোকেও মোৰ মতে তেওঁলোক 2.5 লাখ 3 লাখ মান তেওঁলোকেও ভোট পাব আৰু তেওঁলোকে ভোট পোৱাটো BPFৰ কাৰণে এডভান্টেজ তেওঁলোকে আজি যদি মাধৱ ৰাজবংশী কোচ ৰাজবংশী হিচাপে কোচ ৰাজবংশীৰ ভোট কিছু পায় 50,000 পায় 70,000 পায় যিয়ে পায় সচৰাচৰ তেখেতসকলে যোৱা দিনবিলাকত চিপাঝাৰ কালাইগাঁও এই অঞ্চলত ভোট দিওঁতে কিছু সংখ্যকে ভাৰতীয় জনতা পাৰ্টিক দিয়ে তেওঁলোকে যদি কংগ্ৰেছক দিয়ে তেতিয়াহ'লেতো আমাৰ লাভ হ'ব
বিভিন্ন পক্ষৰ পৰা লাভ আহিব আৰু আপোনালোকে ভালকৈ জানে বিজেপিৰ বিৰুদ্ধে বিজেপিৰ ভিতৰত প্ৰচণ্ড দিলীপ শইকীয়া বিৰোধী ভোটাৰ আছে লাখৰ ওচৰত তেনেকুৱা ভোট আছে প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে। প্ৰতিষ্ঠান বিৰোধী বুলি ক'ব পাৰে সেইটো কথাতকৈ এটা কথা ক'লেহে ভাল হ'ব যে বিজেপি বিৰোধী বিজেপিৰ মাজত কম আছে ইয়াত কিন্তু দিলীপ শইকীয়া বিৰোধী অজস্ৰ আছে যাৰ কাৰণে তেওঁলোকে সঠিকভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া বক্তব্য ৰাখে আৰু তলৰ যিবিলাক কৰ্মী জিলা লেভেলৰ কৰ্মীয়ে ভোট খুজিছে দিলীপ শইকীয়াৰ নাম লৈ পেলাই ভোট খুজিবলৈ সাহস কৰা নাই মোদী জি কো ফিৰ বনাইয়ে প্ৰাইম মিনিষ্টাৰ মোদীৰ নামত খুজিছে দলৰ নামত খুজিছে দিলীপ শইকীয়াৰ নাম ল'বলৈ 80% বিজেপি লিডাৰে ভয় খাইছে আপুনি শেষ হাঁহি মাৰিব বুলি আপুনি দাবী কৰে কিমান ভোট আশা কৰিছে ডেফিনেটলি আমি যদি তিনিকণীয়াই হয় ইয়াতে 7 লাখ 7.5 লাখ পালে বিজয়ী হ'ব পৰা যাব আৰু সেইখিনি খুব সহজতে আমি পাম বুলি আশা কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত